মর্নিং ফ্রেন্ডস, আজি আমি শিকিম প্রনাউন বা সর্বনাম পদ, যাক আমি সাবজেক্ট বুলি জানো। বাক্য এটা লিখিবলৈ আমাক সাবজেক্ট লাগে। এই সাবজেক্টবোৰ হৈছে প্রনাউন্স। আমি প্রনাউনৰ বিষয়ে এই ভিডিঅ'ত আলোচনা কৰিবলৈ ওলাইছো। ফাৰ্ষ্ট পাৰ্সন প্ৰথম পুৰুষ, যোনে কয় তেওঁ প্ৰথম পুৰুষ, মই আমি। দ্বিতীয় পুৰুষ সেকেন্ড পাৰ্সন, যোনে শুনে যাৰ আগত কৈ থকা হৈছে তুমি বা আপুনি বা তোমালোক বা আপোনালোক। আৰু তৃতীয় পুৰুষ থাৰ্ড পাৰ্সন বিলাক হৈছে যাৰ বিষয়ে কথা পতা হৈছে। এইটো মানুহ হ'ব পাৰে, বস্তুও হ'ব পাৰে। হি, সি, ইট, দে। আই মানে মই, উই মানে আমি, ইউ মানে তুমি বা আপুনি, তোমালোক বা আপোনালোক, বহুবচনো হ'ব। হি ল'ৰা মানুহক কোৱা হয়, মানে সি বা তেওঁ বা তেখেত। সি ছোৱালী মানুহক কোৱা হয়, তাই। ইট এইটো, আৰু দে মানে সিহঁত বা তেওঁলোক। এইবাৰ আমি এই প্ৰনাউন্সবোৰৰ সৈতে 5টা বিভাগ আছে। এম, ইজ, আৰ, ৱাজ, ৱেৰ। এই বিভাগ বিলাকত এম, ইজ, আৰ প্ৰেজেন্ট টেন্সত ব্যৱহাৰ কৰা হয়, আৰু এইবিলাক প্ৰেজেন্ট টেন্সত আমি লিখিছো। কোনটো সাবজেক্টৰ সৈতে বা কোনটো প্ৰনাউনৰ সৈতে কি বিভাগ বহে চাওঁ আহা। আই এম মানে মই হওঁ বা মই আছো। উই আৰ আমি হওঁ বা আমি আছো। ইউ আৰ তুমি বা আপুনি, তুমি হোৱা বা আপুনি হয় বা আপুনি আছে। হি ইজ সি হয় বা তেওঁ হয়। সি ইজ মানে তাই হয়। ইট ইজ এইটো হয়। দে আৰ সিহঁত হয় বা আছে। এই প্ৰনাউন বা সাবজেক্টৰ সৈতে আমি বি ভাৰ্বৰ আটাইকেইটাকে এনেকে বহুৱাই চালো। কোনটো সাবজেক্টৰ সৈতে কি বিভাগ বহিব। প্ৰেজেন্ট টেন্সত আমি কৰিছো আৰু পাষ্ট টেন্সতো কৰিছো। এতিয়া পাষ্ট টেন্সৰ বিভাগখিনিৰ ৱাজ আৰু ৱেৰ টেন্সত কেনেকে হ'ব চোৱা। আই ৱাজ মই আছিলো। উই ৱেৰ আমি আছিলো। ইউ ৱেৰ হি ৱাজ সি বা তেওঁ আছিল। সি ৱাজ তাই আছিল। ইট ৱাজ এইটো আছিল। দে ৱেৰ তেওঁলোক আছিল। য'ত য'ত আৰ কৰা আছে প্ৰতিটোতে আমি ৱেৰ কৰিছো, বি ভাৰ্বৰ ৱেৰ লিখিছো। আৰু য'ত ইজ লিখা হৈছিল তাতে আমি ৱাজ লিখিছো, আৰু এমৰ লগতো ৱাজ কৰা হৈছে। এইবাৰ আমি এই আটাইকেইটা প্ৰনাউন্স বা সাবজেক্টৰ সৈতে ডু ভাৰ্বৰ প্ৰয়োগ কৰি চাওঁ আহা। প্ৰেজেন্ট টেন্স আৰু পাষ্ট টেন্স দুয়োটাতে। ডুৰ অৰ্থ হৈছে কৰা। আই ডু, উই ডু, ইউ ডু, হি ডাজ এইটো প্ৰেজেন্ট টেন্সত হৈছে। সি ডাজ, ইট ডাজ, দে ডু। মানে মই কৰো, আমি কৰো, তুমি কৰা, সি বা তেওঁ কৰে, তাই কৰে, এইটোৱে কৰে, তেওঁলোকে কৰে। টেন্সত যেতিয়া আমি ব্যৱহাৰ কৰিলো আই ডিড, উই ডিড, ইউ ডিড, হি ডিড, সি ডিড, ইট ডিড, দে ডিড। মানে মই কৰিছিলো পাষ্ট টেন্সত, আমি কৰিছিলো, তুমি কৰিছিলা, সি কৰিছিল, এইটো তাই কৰিছিল, এইটোৱে কৰিছিল, তেওঁলোকে কৰিছিল। আশা আমি আটাইকেইটা প্ৰনাউন্স বা সাবজেক্টৰ সৈতে হেভ ভাৰ্ব প্ৰয়োগ কৰি দেখুৱাম, প্ৰেজেন্ট আৰু পাষ্ট দুয়োটাতে। হেভৰ অৰ্থ হৈছে আছে, এনেকে বুজাব আছে। আই হেভ মোৰ আছে। উই হেভ আমাৰ আছে। ইউ হেভ তোমাৰ আছে বা আপোনাৰ আছে। হি হেজ আছে। হি হেজ তাৰ আছে। সি হেজ তাইৰ আছে। ইট হেজ এইটোৰ আছে। দে হেভ তেওঁলোকৰ আছে। চোৱা, আই হেভ, উই হেভ, ইউ হেভ, হি হেজ, সি হেজ, ইট হেজ, দে হেভ। পাষ্ট টেন্সত যেতিয়া হেভ ভাৰ্বক প্ৰয়োগ কৰিলো I had, we had, you had, he had, she had, it had, they had.
টেন্সত আমি হেড লিখিম আৰু ইয়াৰ অৰ্থ হৈছে ইয়াত যদি আছে হৈ আছে ইয়াত আছিল হৈ যাব মোৰ আছিল আমাৰ আছিল তোমাৰ আছিল বা আপোনাৰ আছিল তাৰ আছিল তাইৰ আছিল এইটোৰ আছিল সিহঁতৰ আছিল এবাৰ আমি প্ৰনাউন্স বোৰৰ এখন তালিকা বনাইছো য'ত সাবজেক্টিভ প্ৰনাউন্স এইবোৰ মানে বাক্যৰ আগত লিখা যায় এইবিলাক আই উই ইউ হি সি ইট দে আৰু এইবোৰ আছে অবজেক্টিভ প্ৰনাউন্স এইবোৰ সদায় বাক্যৰ একেবাৰে শেষত থাকে অবজেক্টৰ ঘৰত থাকে আৰু ইয়াতে মই ক বুলি লিখিছো তোমালোকে দেখি পাইছা নে নাজানো ইয়াৰ অৰ্থ হৈছে আই হৈ যাব এইটো সাবজেক্টিভ ফৰ্মত আছে অবজেক্টিভ ফৰ্মটো হৈ যাব মি মি মানে মোক ইয়াতে সব ক বুলি ক'ব লাগিব উই মানে আমি আস মানে আমাক ইউ মানে তুমি আৰু ইউ মানে তোমাক হি মানে হি বা তেওঁ আৰু হিম বুলি যেতিয়া লিখিম ইয়াৰ অৰ্থ হ'ব হিম মানে তেওঁক সি হার হার মানে তাইক ইট এইটো ইট এইটোক দে মানে সিহঁত দেম মানে সিহঁতক অবজেক্টৰ ঘৰত মানে সদায় আগফালে দেখা পাবা এই আই উই ইউ হি সি ইট দে আৰু মি আস ইউ হিম হার ইট দেম এইবোৰ বাক্যত সদায় অবজেক্টৰ ঘৰত দেখিবলৈ পাবা পিছফালে পজেসিভ ডিটারমিনার্স এইটো প্রনাউনত এটা ডিটারমিনার্স সোমাই আছে র ইয়াত র মাই আইৰ ফৰ্ম হয় এইটো ৰূপান্তৰ হয় এনেকৈ হৈছেগৈ মাই মানে মোৰ আৱাৰ মানে আমাৰ ইয়ৰ মানে তোমাৰ হিজ মানে তাৰ এইটো সব ৰ হৈ আছে দেখিবলৈ পাইছা ৰ হার মানে তাইৰ ইট মানে এইটোৰ দেয়াৰ মানে সিহঁতৰ আকৌ ৰূপান্তৰ হৈ পেলাই ইয়াতে পজেসিভ প্ৰনাউন্সত আকৌ এবাৰ লিখিলো ইয়াতো ৰ হৈছে আইটো গৈ পেলাই মি মাই মাইন মাইন মানে মোৰ এইটো পজেসিভ প্ৰনাউন হয় মাই মানে মাইন আৱাৰ আৱার্স আমার ইয়র্স তোমার হিজ তার হার্স তাইৰ ইটৰ কাৰণে এটা ফৰ্মটো নাই দেয়াৰ্স মানে সিহঁতৰ আৰু একেবাৰে শেষত তোমালোকে দেখিবলৈ পাইছা ৰিফ্লেক্সিভ প্ৰনাউন্স মানে সেইজন নিজে আই যেনেকে আহি 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 ইয়াত পালে মাই সেলফ মানে এইটো ঘৰৰ পৰা আমি ল'ম এতিয়া পজেসিভ ডিটারমিনার্সৰ ঘৰটোৰ পৰা আমি ল'ম যদিও ইয়াতে তোমালোকে দেখিবলৈ পাইছা এইটো আমি পজেসিভ ডিটারমিনার্সৰ ঘৰৰ পৰা লোৱা নাই মাই সেলফ মানে মই নিজে আৱাৰ সেলভস ইয়াতে সেলফ লিখিছো সেলফ একবচন সেলভস বহুবচন আৱাৰ সেলভস ইয়ৰ সেলফ মানে ইউ দুটা আছে তুমি আৰু এটা হৈছে তোমালোক দুটাৰ কাৰণে আমি ইউ লিখো গতিকে ইয়ৰ সেলফ এবাৰ লিখিলো একবচনৰ কাৰণে আৰু এবাৰ আমি লিখিলো ইয়ৰ সেলভস বহুবচনৰ কাৰণে তুমি নিজে তোমালোক নিজে এইটো লিখিলো আমি হিমসেলফ তেওঁ নিজে বা সি নিজে হার সেলফ তাই নিজে ইটসেলফ এইটো নিজে আৰু দেমসেলভস তেওঁলোক নিজে আশা কৰিছো বুজি পাইছা এইবোৰ বাক্যত কেনেকৈ প্ৰয়োগ কৰা হয় আমি পৰৱৰ্তী ভিডিঅ'ত সেইখিনিও কভাৰ কৰিবলৈ চাম আজিৰ ভিডিঅ'টো বেছি দীঘল হৈ যায় গতিকে ইয়াতে আজিৰ ভিডিঅ'টো শেষ কৰিছো তোমাৰ ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে তোমালোকে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা এতিয়া স্ক্ৰিনশ্বট এটা ল'বা